মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা সকীয়াই দিব খোজা নাই, সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ প্ৰতি 30 লাখ মানুহে আপোনাক 5টা বছৰৰ কাৰণেহে অসমখন দিছিলে মানে আপোনাক বিক্ৰী কৰি দিয়া নাই। অসমৰ মানুহৰ দায়িত্ব ল'বলৈ দিছিলে, চলাবলৈ দিছিলে 5 বছৰ চোৱা চিতা কৰিবৰ কাৰণে। গতিকে আপুনি এতিয়া যিবিলাক কৰ্মকাণ্ড কৰি আছে নিজৰ মন মৰ্জিত, এইটো এনেকুৱা হৈছে যে আপুনি অসমখন কিনি ল'লে। এতিয়া মানুহখিনি আপোনাৰ হাতৰ মুঠিত ৰাখিব খোজে আৰু আপোনাৰ নীতি নিয়মত চলাব খোজে। আপোনাৰ নীতি নিয়মবোৰ নিজৰ কাৰণে আপোনাৰ ঠিকেই আছে, কিন্তু ৰাইজক আপুনি ভুল পথে পৰিচালিত কৰিব খোজে। আজি একাংশ গোড়ামী মানুহ আছিল, হিন্দু ধৰ্মতেই হওক বা মুছলমান ধৰ্মতেই হওক, এই ধৰ্ম বিৰোধিতা মন্তব্যবোৰ তেওঁলোকৰ সেই সময়ত ভাল লাগিছিল। তো জুবিন দা হেৰাই যোৱাৰ পিছতে সেইসকলৰ আচলতে সেই বস্তুবোৰ ভাল নলগা হ'ল, সেইসকলে একতা দেখিবলৈ পালে। আৰু এতিয়া কালি নে পৰহি কোনোবা মৌলবী এজনে কিবা গৰিমা বৌক জালুকবাৰী সমষ্টিত বিধায়কৰ কথা ক'লে, এজন মানুহে কৈছে। সেই মানুহজনৰ পিছত ইমান তুলুঙা মন্তব্য, ইমান দল সংগঠনৰ প্ৰতিবাদ এজন মানুহে ক'লে, কিন্তু আজি 3 কোটি মানুহৰ প্ৰতিবাদৰ কিন্তু কথাবোৰ এতিয়াও আওকাণ কৰি থকাৰ যেন অনুভৱ হয়। কিন্তু সেই মানুহজন এজন মুছলমান মানুহ কাৰণে, এজন জোনাব মানুহ কাৰণে গৰিমা বৌক কিবা এটা তেওঁৰ ভুল হ'ল কৈ গ'ল, সেইটো দায়িত্ব দিয়া নিদিয়াটো চৰকাৰে নিদিলে গৰিমা বৌ নালাগে আৰু আন কোনোবা আহিলেও কোনো বিধায়ক খেলিব নোৱাৰে কিবা না। তো এইটো তুলুঙা কথা গাই বাই এচাম মানে হিন্দুত্ববাদৰ গোড়ামি থকা দল সংগঠনক চিঞৰ বাখৰ লগাই এইটো কি বুজাব খোজা হৈছে, যাতে একত্ৰিত হৈছিলে যে মানুহখিনি আকৌ এই এনেকুৱা কিছুমান নক্সা চাই আপোনালোক ফাটিবলৈ চেষ্টা কৰক।